একে ঘোষাত গোটেইকেইটা দাঁতৰ পাৰি সৰি যাব। মা বুলি ক'বলৈ তত নাপাবি তহঁতে, বুজিছ? এটা ঘোষাত যে একদম কলিজা উলিয়াই আনে। যিটো সময়ত মানুহে কক বকাই, বানৰ কবলত পৰি মানুহে কক বকাই নিজৰ ঘৰ দুৱাৰ হেৰাই দিছে, মানুহ মৰি গোন্ধ ওলাই গৈছে, জীৱ জন্তুৰ গোন্ধ ওলাই গৈছে, দুবেলা দুমুঠি খাবলৈ নোপোৱা হৈছে, মানুহৰ হাৰাশাস্তি হৈছে, আৰু সেনেকুৱা সময়ত তোলে জাতিৰ নামত দালালি কৰিব আহিছ, সংগঠনৰ নামত দালালি কৰিব আহিছ, পইচা উঠাই মানুহক দালালিগিৰি কৰি পইচা উঠাই নিজৰ পকেট নিজৰ পেট পুহিব আহিছ, চোৰৰ বাচ্চা। তোনে পালে ডিঙি একদম ছিঙি দিম, ডিঙি সমান কৰি দিম। মানুহৰ অৱস্থা দেখিছ কিমান কেনেকুৱা অৱস্থা হৈছে, মানুহৰ ঘৰ বাৰী নোহোৱা হৈছে, দুৰ্দশা নোহোৱা হৈছে। তহঁতৰ এইবিলাক লুণ্ঠন, তহঁতৰ যে মানে ঠগবাজি প্ৰবঞ্চনাবোৰ মানে শেষ নহল। জাতিৰ দালালিগিৰি যে তহঁতৰ এই কুত্তাৰ বাচ্চা তহঁতৰ যে কেতিয়াও শেষ নহল, বুজিছ? এই একাংশ জাতিৰ দালালে গোটেই বৰবাদ কৰি দিছে, গোটেই অসম বৰবাদ কৰি দিছে।